ভগবানপি তাদাত্রী শারদ ফুল্ল মল্লিকা বিক্ষরন্ত মনশ্চক্রে যোগমায়াম উপসৃতা। অর্থাৎ শারদীয় পূর্ণিমা রাত্রিত ভগৱান কৃষ্ণই যি পৰিৱেশৰ ৰাস কৰিছিল ফুল্ল মল্লিকা বেষ্টিত মল্লিকা ফুলেৰে গোটেইখন শোভাবৰ্ধন কৰি আছে। আৰু তেনে সুন্দৰ পৰিৱেশৰ মাজতেহে ভগৱান কৃষ্ণই ৰাস ক্ৰিয়া কৰিবৰ কাৰণে তেওঁ মনোনিৱেশ কৰিছিলে। অৰ্থাৎ সেই কথা আমাক প্ৰমাণ কৰিছে আমি য'ত উপাসনা কৰোঁ, মন্দিৰ হওক, মঠ হওক, নামঘৰ হওক, সেই মঠ মন্দিৰ নামঘৰ অৰ্থাৎ ভগৱান থকা উপাসনাৰ ক্ষেত্ৰখন সুন্দৰ হ'বই লাগিব। যদি অসুন্দৰ হৈ থাকে তাত ভগৱান থাকিব নোৱাৰে। তাৰ উদাহৰণ সেই শাৰদীয় পূৰ্ণিমা ৰাত্ৰিত ভগৱান কৃষ্ণই যি পৰিৱেশত ৰাস ক্ৰিয়া কৰিছিল সেয়াই তাৰ জ্বলন্ত উদাহৰণ। আমি সুন্দৰ পৰিৱেশৰ মাজত ভগৱন্তক আৰাধনা কৰিব লাগিব, আনহে নালাগে। আমিতো প্ৰত্যেকেই কওঁ সকলোৰে হৃদয়ত ঈশ্বৰ আছে। আমাৰ হৃদয়ত যদি সঁচাকৈ হৃদয় আছে, আমাৰ হৃদয়খন কচুত কপটতাৰে হিংসাৰে ভৰি পৰিব নোৱাৰে। যদি কিবা কাৰণত কচুত কপটতাৰে ভৰি পৰে ভগৱান তাৰ পৰা পলায়ন কৰিব। সেই ভগৱানক হৃদয়ৰ মাজত স্থায়ীকৈ ৰখাৰ দায়িত্ব আমাৰ অকপটভাৱে আমি সেই ভগৱন্তক সেই পৰিৱেশত যোজনা কৰিব লাগিব। আৰু তেতিয়াহে সকলোৰে হৃদয়ত ঈশ্বৰ আছে, নৰৰূপী নাৰায়ণ বুলি কোৱাৰ সাৰ্থকতা থাকিব। ৰাসে আমাক সেই সুন্দৰ পৰিৱেশৰ কথা কৈছে। গতিকে আমি প্ৰত্যেকেই আমাৰ ধৰ্মীয় অনুষ্ঠান, আমাৰ নিজৰ হৃদয়খন আমি সেই সুন্দৰ পৰিৱেশত ৰক্ষা কৰিবলৈ যত্ন কৰিবই লাগিব। তেতিয়াই আমাৰ মনুষ্য জীৱনৰ সাৰ্থকতা, মানুহ শ্ৰেষ্ঠ জীৱ প্ৰতিপন্ন হ'ব আৰু জীৱনৰ লক্ষ্যৰ উদ্দেশ্যত আমি উপনীত হ'ব পাৰিম। আমি আকৌ কৈছোঁ ৰাসৰ যোগেদি আমাক সেই কথা কৈ দিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, কাম জয় নামে এইটো কেশৱৰ কেলি। কেশৱে যি ক্ৰীড়া কৰিলে এয়া কামক জয় কৰিব পৰা ক্ৰীড়া। আৰু বেছি কথা কৈ আপোনালোকৰ সময় নলওঁ, ইমান সুন্দৰ ৰাস কৰিব আপোনালোকে চাব। এটা মাত্ৰ কথা কৈ আমাৰ কথাখিনি সামৰি মাৰিম যে আমি ভগৱন্তক পাবৰ কাৰণে যি চিন্তাত ব্ৰতী হওঁ, কাম জয় কৰিব লাগিব। তাৰমানে কামনা বাসনা নাইকিয়া কৰিব লাগিব। তাৰমানে কৰ্তব্য নোহোৱা কৰিব লাগিব। সম্ভৱনে? কেতিয়াও সম্ভৱ নহয়। মানুহ কামনাৰ দাস, আৰু মানুহে কাম কৰিবই লাগিব। মানুহক কাম এৰি পলায়নবাদী মনোভাৱ ল'বলৈ কোনো শাস্ত্ৰই, কোনো অনুষ্ঠানে আমাক শিক্ষা দিয়া নাই। তাৰ মাজতে আমি কেনেকৈ কাম কৰিম চাওক। কোৱা হৈছে সংসাৰখনক তুমি পানী বুলি ভাবা, মনটোক মাখনৰ লগত তুলনা কৰা। অৰ্থাৎ গাখীৰ পানী আপুনি মিশ্ৰণ কৰি দিয়ক, একেকাৰ হৈ যাব। কিন্তু সেই গাখীৰৰ পৰা মাখন প্ৰস্তুত কৰি যদি আপুনি পানী দিয়ে, সেই পানীয়ে কেতিয়াও মাখন লৰাব নোৱাৰে। সেয়া আমাক কোৱা হৈছে তুমি সংসাৰখনক পানী বুলি ভাবি তাতেই কাম কৰি থাকা, আৰু মনটো মাখনৰ লগত তুলনা কৰা। কেনেকৈ কৰিম? নিষ্পৃহ নিৰাসক্ত মনটো। কাম কৰা মানে লক্ষ্য লাগিবই, উদ্দেশ্য লাগিবই। কিন্তু আমাক কৈছে তুমি তাতে মজি নাথাকিবা, তুমি কেৱল আসক্তিপ্ৰায়ণ হৈ নাথাকিবা। এইটোক ত্যাগ কৰাটো কি?
মাখন ৰূপী মন বুলি কোৱা হৈছে। সেই নিষ্পৃহ নিৰাসক্ত মাখন ৰূপী মনটোৰে সৈতে যদি আমি সংসাৰ কৰ্মত ব্ৰতী হৈ থাকোঁ, সেই সংসাৰ কৰ্মই আমাক বান্ধিব নোৱাৰে আৰু সংসাৰ পানী আমাক ধুৱাব নোৱাৰে, উটুৱাব নোৱাৰে, বুঢ়াব নোৱাৰে। সেয়ে সংসাৰ ত্যাগ কৰি, কাম ত্যাগ কৰি গছৰ তলত বহি থাকিবলৈ আমাক কোৱা নাই। আৰু সংসাৰ এৰি ক'ৰবাত পলায়নবাদী মনোভাৱ ল'লেই তেওঁ বুঢ়াগী হ'ব নোৱাৰে। সেই ভগৱান কৃষ্ণই অৰ্জুনক যি শিক্ষা দিছিল, সেই শিক্ষাকে আমি মূল মন্ত্ৰস্বৰূপে গ্ৰহণ কৰিব লাগে। কি? যোগস্থ কুৰু কৰ্মাণি সংগম ত্যক্ত্বা ধনঞ্জয়। ধনঞ্জয়, তুমি যোগস্থ হৈ মতেই সমস্তখিনি সমৰ্পণ কৰি কৰ্ম কৰা, কিন্তু সংগম ত্যক্ত্বা ধনঞ্জয়, আসক্তি ত্যাগ কৰিবা। সে আমাক আসক্তি ত্যাগ কৰিহে কৰ্ম কৰিবলৈ কৈছে। আমাক কৰ্মৰ পৰা পলায়নবাদী মনোভাৱ ল'বলৈ কোৱা নাই। এয়াই হৈছে ৰাসৰ শিক্ষা। গোপীসকলে আমাক সেই শিক্ষা প্ৰদান কৰিছে। আপোনালোকে জানে, গোপীসকলে ৰাস ক্ৰিয়া কৰাৰ পিছতো কিন্তু তেওঁলোকৰ স্বামী, তেওঁলোকৰ প্ৰতিপুত্ৰৰ প্ৰতি তেওঁলোকে অনীহা প্ৰকাশ কৰা নাই। সমস্ত কৰ্তব্য সম্পাদন কৰিছে, কিন্তু তাৰ মাজতে ভাৱত বুৰ গৈছে কৃষ্ণৰ চৰণত। গতিকে আমাক সেই ভাৱ ল'বলৈ কৈছে। আৰু ৰাসৰ শেষ তত্বৰ কথা ভগৱান কৃষ্ণই কি কৈছে? সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ, অহং তং সৰ্বপাপভূ মুখ্যস্বামী মা শুচ। অৰ্জুনক দিয়া শিক্ষাৰ চলেৰে আমাক কৈছে, যিমান মোক উপাসনা কৰাৰ উপপথ আছে সকলো ত্যাগ কৰা। ধৰ্ম মানে কি? সিহঁতে ধৰ্ম যি আমাক ধৰি আছে সেই ধৰ্ম, তাক ত্যাগ কৰিবলৈ কোৱা নাই। ভগৱন্তক উপাসনা কৰাৰ বহুত উপপথ আছে, সেই উপপথবিলাক ত্যাগ কৰি কেৱল তেওঁৰ চৰণতে শৰণ ল'বলৈ কৈছে। সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ। তুমি মোৰ চৰণতে শৰণ লোৱা, তুমি দেখিবা তোমাৰ সমস্ত পাপ নাইকিয়া হৈছে, কলুষতা নাইকিয়া হৈছে, সংকীৰ্ণতা নাইকিয়া হৈছে, তুমি উদাৰ ক্ষেত্ৰত প্ৰৱেশ কৰিছা। এয়াই হৈছে ৰাসৰ তত্ত্ব। আমি আশা কৰিম আপোনালোকে এই মৰাণ কচুমাৰী অঞ্চলত যি দুদিনীয়া কাৰ্যসূচীৰে নৱজ্যোতি সংঘৰ সৌজন্যত ৰাস ক্ৰিয়া অনুষ্ঠিত কৰিছে, এয়া কেৱল মনোৰঞ্জন ধৰ্মী প্ৰদৰ্শনমূলক ৰাস অনুষ্ঠান নহয়। ইয়াৰ পৰা আপোনালোকে প্ৰত্যেকেই ৰাসৰ তত্ত্ব বুকুত বান্ধি ঘৰলৈ লৈ যাব। আৰু যদি ৰাসৰ তত্ত্বৰ সঁচা অৰ্থত জীৱনত প্ৰতিফলন ঘটে, এই ৰাস অনুষ্ঠান অনুষ্ঠিত কৰাৰ সাৰ্থকতা থাকিব। আমি আশা কৰিম কচুমাৰী মৰাণ অঞ্চলৰ ৰাইজ ব্যতিক্ৰমী ৰূপত থিয় দিব। তেখেতসকলে এই ৰাস কৰিয়েই ক্ষান্ত নাথাকে, ইয়াৰ তত্ত্ববিলাক সমানে ভগাই ল'ব, সমাজত সম্প্ৰীতি স্থাপন হ'ব, ঐক্য স্থাপন হ'ব, ব্যভিচাৰ অপৰাধ প্ৰৱণতাৰ দৈত্য ইয়াৰ অঞ্চলৰ পৰা আঁতৰি যাব। সমন্বয়ৰ শাক নয়াত আপোনালোক সকলোৱে তাত দ্ৰৱীভূত হৈ শান্তি অনুভৱ কৰিব। আমি আশা কৰিছোঁ এই দিন সমাগত হওক, এনে আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰবাৰ আমাৰ শ্ৰদ্ধা কঢ়াই আমাৰ কথাখিনি আমি সামৰণি মাৰিবলৈ লৈছোঁ। উদ্যোক্তাই কৈছে উদ্বোধন কৰি দিবলৈ এইখিনি কথাৰেই আজি অনুষ্ঠিত হ'ব লগা আপোনালোকৰ ৰাস অনুষ্ঠান আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল বুলি আমি ঘোষণা কৰিলোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভবেৎ। নমস্কার 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 নমস্কার।